ভকতৰ ভকতিত বিধৌত হৈ পৰা এৰালতলী পথাৰৰ পৰা মই দিগন্ত হাজৰিকা নিউজ 18ৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ অন্তিমটো দিন আৰু এই অন্তিম দিনা অধিৱেশনস্থলী বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত এক আৱেগিক পৰিৱেশ বিৰাজিত হৈছে, যিহেতু 5 ফেব্ৰুৱাৰীৰ দিনা 6 ফেব্ৰুৱাৰীৰ দিনা ইয়ালৈ আগমন ঘটা লাখ লাখ ভকত বৈষ্ণৱে আজি ঘৰমুৱা হৈছে পুৱাৰ ভাগৰ পৰাই আৰু কিছু লোকৰ এতিয়াও আগমন ঘটি আছে, যিহেতু আজিও বহুকেইটা কাৰ্যসূচী আছে আৰু একেদৰে কিন্তু বহু লোক ইতিমধ্যে ঘৰমুৱা হৈছে। আহোঁতে হাতত তেওঁলোকৰ তিয়নি চুৰিয়া লৈ আৰু কিছু নিত্য ব্যৱহাৰ্য সামগ্ৰী লৈ তেওঁলোক এই অধিৱেশনস্থলীলৈ আহিছিল আৰু এতিয়া তেওঁলোকে বুকুত হৰিনামৰ ধ্বনি লৈ জয় শ্ৰীমন্ত শংকৰদেৱ গুৰু ধ্বনি লৈ ইতিমধ্যে ঘৰমুৱা হ'বলৈ আৰম্ভ কৰিছে। মই কিছু লোক মোৰ সৈতে আছে, তেওঁলোকে ইতিমধ্যে তালি টোপোলা বান্ধি পুনৰ ঘৰৰ দিশে গমন কৰিবৰ বাবে সাজু হৈছে। মই সেই পৰিৱেশটো মোৰ সতীৰ্থই প্ৰথমতে দেখুৱাই লৈছে আৰু মই সকলোৰে মন্তব্য ল'ম যে কেনে কি ক'ব, যিহেতু অত্যন্ত এটা দুখ লগা পৰিৱেশ যে সকলো আজি ঘৰমুৱা হ'ব লাগিব। 5টাকৈ দিন ইয়াতে কটালে, এই মুহূৰ্তত কেনেকুৱা লাগিছে? কৃষ্ণ, আমাৰ বহুত বেয়া লাগিছে, যিহেতু আমি যোৰহাট জিলাৰ হয় আৰু আমি মানে 19 চনৰ পৰা এইখিনি প্ৰস্তুতি চলাই আছিলোঁ আৰু এইকেইদিন আমি লেঠাইকে আহি আছোঁ, ধৰক ইয়াতে থাকিও লৈছোঁ আৰু আজি মানে ইমান বেয়া লাগিছে যে ইমান দিন আমি নাজানো মানে কি ভকতসকল ইমান লক্ষ লক্ষ ভকতক আমি কেনেদৰে শুশ্ৰূষা কৰিব পাৰিলোঁ। আমাৰ আনন্দ লাগিছিলে, আমি মানে আগৰ দিনকেইটাত ধৰক 6 তাৰিখৰ আগৰ দিনকেইটাত আমাৰ ইমানেই ভাল লাগিছিলে যে আমাৰ তেখেতসকলৰ চৰণ দৰ্শন হ'ব, আমি তেখেতসকলক সেৱা কৰিব পাৰিম। কিন্তু এতিয়া আমাৰ দুখ লাগিছে, তেখেতসকলে আমাক যেতিয়া এৰি থৈ যাব, আমি তেখেতসকলৰ চৰণ সেৱা কৰিবলৈ যাওঁতে কোনখিনিত বা অপৰাধ হৈছে, জ্ঞাতে অজ্ঞাতে আমি নাজানো। আমি আপোনালোকৰ চেনেলৰ দ্বাৰা আমি সমস্ত ওচৰত সেৱা নিবেদন কৰিছোঁ যাতে আমাৰ ৰৈ যোৱা ভুল ত্ৰুটিখিনি আৰু অপৰাধখিনি মাৰ্জনা কৰিব আৰু আমি মানে অতিপাত মানে দুখ লাগিছে আৰু আমাৰ মানে ক'ব পৰা নাই। আমি মানে আমাৰ অনুভৱবোৰ আপোনালোকক আচলতে বুজাই ক'ব নোৱাৰিম। নিশ্চয় নিশ্চয়। আপুনি ইয়াৰে সেৱকী আছিলে, যোৰহাটৰে আছিলে। শিবিৰবোৰ আমি এনে দৰ্শন কৰিছোঁ, কেনেকুৱা পাই গ'ল, এইকেইদিন কেনেকুৱা পাইছে। আমি বহুত দিনৰ পৰাই চেষ্টা কৰি আছোঁ কেনেকৈ শুশ্ৰূষা কৰিব পাৰোঁ। আৱেগিক হৈছোঁ, ক'ব নোৱাৰোঁ। আৱেগিক হৈছে আপোনাক আমি দেখিয়ে অনুভৱ কৰিছোঁ। অতিথি আপ্যায়নতে যিহেতু ব্যস্ত হৈ আছিলে। মই আইতা, আপোনাৰ ঘৰ ক'ত আছিলে? আমাৰ ঘৰ লখিমপুৰত। লখিমপুৰত কোন তাৰিখে আহিলে? আমি 6 তাৰিখৰ দিনা আহিছোঁ। আজি যাবগৈ? আজি যামগৈ। ইয়াৰ পৰা কি লৈ যাবলৈ বিচাৰিছে? কি লৈ যাব? ইয়াৰ সকলোৰে মৰম আদৰ আৰু মানে তেওঁলোকৰ যিটো ভকতি ভাৱ আমি দেখিলোঁ, সেইটো এটা মহান আদৰ্শ। আমাৰো বহুত দুখ লাগিছে, বহুত ফূৰ্তি কৰিলোঁ ইয়াত আৰু তেওঁলোকৰ সেয়া শুশ্ৰূষাত আমি বহুত ভাল পালোঁ। অকণো কষ্ট পোৱা নাই, অকণো কষ্ট নোপোৱাকৈ চব সময়তে আমি সময় কটালোঁ। দুখ লাগিছে আজি আমাৰ এনেকুৱা লাগিছে আৰু 2-3 দিন যেন হৈ যোৱা হ'লে আমাৰ আৰু ভাল লাগিলেহেঁতেন। আইতা কি ক'ব? আপুনিও লখিমপুৰৰ? লখিমপুৰৰে হয়। কি ক'ব? এই যিয়ে খাই যায় এগৰাকীয়ে কৈছে সেয়াই আৰু আমনো কথা বহাইনো কি কৰিম, এনে এইখিনিয়ে আৰু। দুখ লাগিছে? দুখ লাগিছে, মনত আমাৰ চকু পানী ওলাইছে, বহুত দুখ লাগিছে। অকণমান মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি সেৱকী আছিলে? আমি সেৱকী আছিলোঁ, আমাৰ পশ্চিম যোৰহাট আঞ্চলিক শাখা। আমি সঁচাকৈ আমাৰ আজি যিটো মনত দুখ লাগিছে, কাৰণ আগৰ দিনকেইটাত আমি বহুত ফূৰ্তিলে আছিলোঁ যে ভকত সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে আমাৰ এই এৰাতলী পথাৰত আমি ভকত বৈষ্ণৱৰ পদধূলি পাই আমি অকণমান নিজকেই চিন্তা কৰিছিলোঁ যে সঁচাকৈ ভকত বৈষ্ণৱক আমি কেনেধৰণে সেৱা শুশ্ৰূষা কৰিব পাৰিম। আজি তাৰিখত আহিম আপোনাৰ ওচৰলৈ। মই আপুনি সেৱকী আছিলে, যোৰহাটৰে? আমি সেৱকী আছিলোঁ। আমি যোৱা 5 বছৰৰ পৰা আমি এই অধিৱেশনৰ বাবে আমি প্ৰস্তুতি চলাই আছিলোঁ। ভকতসকলক ইমান দূৰ দূৰণিৰ পৰা আহিব, আমি কেনেদৰে শুশ্ৰূষা কৰিম আৰু আমি এই 4 দিন কেনেকৈ শুশ্ৰূষা কৰিব পাৰিছোঁ আমি নাজানো। যদিও আমি অনিচ্ছাকৃত অপৰাধ হৈছে, সৰ্ব অপৰাধ আমি মৰিখনৰ বাবে আমি সেৱা জনাইছোঁ ভকত বৈষ্ণৱক।
সকলোৰে মুখত শুনিছিলোঁ আহিয়েই যে ভকত সেৱাৰ আশীষ লৈ আপোনালোক ঘৰমুৱা হ'ম বুলি সকলোৱে ইয়াতে একেলগে হৰিনাম জুৰি আছিলে তেনেকৈ সকলোৰে পৰা অকণমান বিচাৰিছোঁ মৰম চেনে ৰাখিবা সদায় বৈষ্ণৱ হৰি নাম গাইবা সদায় হৰি নাম গাই গাই মৰম চেনে ৰাখিবা বৈষ্ণৱ এই নামে মাগিছো বিদায় ভকত এই নামে মাগিছো বিদায় হৰি নাম আমি ঘৰা ঘৰি এইদৰে থাকিবা সদায় বৈষ্ণৱ মাগিছো বিদায় ভকত মাগিছো বিদায় হৰি নাম মুখলৈ যাওঁ আমি ঘৰা ঘৰি এই নামে থাকিবা সদায় এইদৰে থাকিবা সদায় হৰি ৰাম 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 হৰি ৰাম 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 মধুৰাম বদাৰং দেৱ বৰং বৰবাৰী জনুষণ চক্ৰধৰং হৰি ৰাম 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 হৰি ৰাম 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 ধৰণী ধৰ ধাৰণ ধেয় পৰং পৰমাৰ্থ বিলাস নাশ কৰং হৰি ৰাম 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 হৰি ৰাম 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 পৰশোণিত সেদিব ভূৰি ভগং ভগভূষণ কাৰ্ষিত পাদ যুগং হৰি ৰাম 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 হৰি ৰাম 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 যুগনায়ক নাগৰ বেশ ৰুচিং ৰুচিৰাং সুবিধান শাৰী ৰঘু সিং হৰি ৰাম 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 হৰি ৰাম 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 নেৰিবা ধৰিবা হৰিৰ নাম হে নেৰিবা ধৰিবা হৰিৰ নাম হে জয় জয় বত দুৱা বৈকুণ্ঠ দুতয় হে নেৰিবা ধৰিবা হৰিৰ নাম হে সেহি স্থানে নিজ গুৰু বাৰিলন্ত পাত হে নেৰিবা ধৰিবা হৰিৰ নাম হে নাম লোৱা মন ভাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় নাম লোৱা মন ভাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় জয় জয় বত দুৱা বৈকুণ্ঠ দুতয় চালে নিজ গুৰু পাৰিল উদয় নাম লোৱা মন ভাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ ধন্যবাদ জনাইছোঁ সকলোকে আচলতে এনেধৰণে হৰিনামত সকলোৱে এই মুহূৰ্তটো বিদায় পৰতো কিন্তু এনেধৰণে জয় জগতগুৰু শ্ৰীমন্ত
এনেধৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি বাৰ্ষিক অধিৱেশন এই বাৰ্ষিক অধিৱেশন ইতিমান হাঁহি স্ফূৰ্তি আনন্দ লগতে আৱেগিক হৈ পৰিছে সকলো ইয়াৰ ভকত বৈষ্ণৱ যিহেতু ভকত বৈষ্ণৱৰ পদধূলাৰে অতি বিতোপন হৈ পৰিছিল অতি অনন্য হৈ পৰিছিল এই অধিৱেশনস্থলী লাখ লাখ ভকতৰ সমাগম ঘটিছিল আৰু এই 4টা দিন দিনে নিশাই এক প্ৰকাৰ বৈকুণ্ঠ ধামত পৰিণত হৈছিল আজি কিন্তু বিদায় পৰত সকলোৰে মুখত এটা কথা যে এই 4টা দিন কেনেকৈ অতিক্ৰম কৰিলোঁ সেয়া আমি নিজেই নাজানো আৰু যদি এতিয়া আমি ভকতক এৰি যাব পৰা নাই যিহেতু মই আৰম্ভণিতে কৈছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনলৈ যি 6 ফেব্ৰুৱাৰীৰ পুৱা সকলো আহিছিল কিন্তু এতিয়া তেওঁলোকৰ এই ঘৰমুখী যাত্ৰাত বুকুত লৈ যাব বিচাৰিছে এই পবিত্ৰ স্থলীৰ পৰা হৰি নামৰ বাণী আধ্যাত্মিক শক্তি আৰু এই প্ৰাণৰ হৃদয়ৰ অনুষ্ঠানটো যাতে এনেধৰণে প্ৰতিবাৰে অনুষ্ঠিত হয় তাকেই আশা কৰিছে সকলোৱে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ